কেতিয়াবা ইউনিভাৰ্ছে নিজৰ বুকুৰ পৰা এজন বিশেষ আত্মা পঠাই দিয়ে পৃথিৱীলৈ, এজন আত্মা যিয়ে মানৱতাৰ বাবে জন্ম লয়, সুৰ, প্ৰেম, সমাজ আৰু পোহৰৰ বাণী লৈ আহে। অসমৰ মাটিত এনেকুৱা এজন কস্মিক মেছেঞ্জাৰৰ জন্ম হৈছিল। তেওঁ হ'ল জুবিন গাৰ্গ। প্ৰত্যেকজন মানুহেই জন্মৰ লগতেই মহাজাগতিক পৰিকল্পনা লৈ আহে। জুবিন গাৰ্গৰ জন্মলগ্নত সূৰ্য আছিল দীপ্তিমান, খ্যাতি আৰু অমৰত্ব। চন্দ্ৰ আছিল কোমল, হৃদয়ত সংবেদনশীলতা আৰু দয়া। শুক্ৰ আছিল প্ৰবল, গীত, সুৰ আৰু প্ৰেমৰ মধুৰতা। মংগল আছিল জাগ্ৰত, সাহস আৰু বিদ্ৰোহৰ বজ্ৰপাত। বৃহস্পতি আছিলে উচ্চ, আধ্যাত্মিক জ্ঞান আৰু মানৱতাৰ বাণী। এই পাঁচটা গ্ৰহে একেলগে মিলি তেওঁ বনালে কস্মিক সোল। জ্যোতিষশাস্ত্ৰৰ ভাষাত তেওঁৰ লগ্নত আছিল দেৱতাৰ সুৰক্ষা। সেয়েহে তেওঁৰ নামটোৱে কোটি কোটি হৃদয়ত স্থান ল'লে। প্ৰিয় দৰ্শক, যদি আপোনাৰ জ্যোতিষ সম্পৰ্কীয় ব্যক্তিগত সমস্যাসমূহৰ সমাধান কৰিব বিচাৰে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব, ধন্যবাদ জুবিন দা। বাস্তুশাস্ত্ৰ মতে প্ৰতিজন মানুহ দিশৰ এনাৰ্জিৰ সৈতে জড়িত হৈ থাকে। পূব দিশ সূৰ্যৰ দিশ, খ্যাতি আৰু পোহৰ। পশ্চিম দিশ শুক্ৰৰ দিশ, সুৰ, প্ৰেম আৰু শিল্প। উত্তৰ দিশ কুবেৰ, সমৃদ্ধি আৰু মৰম। দক্ষিণ দিশ মংগল, সাহস আৰু যুদ্ধ। জুবিন গাৰ্গৰ জীৱন এই বাস্তু শাস্ত্ৰৰ মানচিত্ৰৰে গঠিত হৈছিল। পূৰ্ব দিশৰ পৰা তেওঁ পালে পোহৰ আৰু খ্যাতি। পশ্চিম দিশৰ পৰা তেওঁ পালে সুৰ আৰু সংগীত। উত্তৰ দিশৰ পৰা তেওঁ পালে অসমীয়া সমাজৰ অগণন মৰম। দক্ষিণ দিশৰ পৰা তেওঁ পালে চেলেঞ্জ, যুঁজ আৰু বিতৰ্ক। এই সকলোৰে যোগফলত তেওঁ হ'ল এজন পূৰ্ণাংগ পুৰুষ, কস্মিক আৰ্টিষ্ট। সংখ্যাতত্ত্ব মতে ইউনিভাৰ্ছে প্ৰতিজন ব্যক্তিকে সংখ্যা শক্তি দিয়ে। জুবিন গাৰ্গৰ সংখ্যাৰ মিলন আছিল ৩ আৰু ৬ সমান ৯। ৩ মানে হ'ল ক্ৰিয়েটিভিটি, এক্সপ্ৰেছন, স্পিৰিচুৱেল গিফ্ট। ৬ মানে হ'ল লাভ, হাৰমনি, ৰেছপন্সিবিলিটি। সংখ্যা ৩য়ে তেওঁক দিলে অদ্ভুত সুৰ, কবিতা আৰু সৃষ্টিশীলতা। সংখ্যা ৬য়ে দিলে তেওঁক প্ৰেম, মৰম আৰু জনতাৰ দায়িত্ব। সেয়েহে তেওঁ গীত গালেই ইউনিভাৰ্ছৰ ভাইব্ৰেশ্যন বাজি উঠিছিল। তেওঁৰ নামৰ সংখ্যা কোডে তেওঁক নিৰ্ধাৰিত কৰিছিল মানৱতাৰ কণ্ঠ হিচাপে। কস্মিক এনাৰ্জি অৰ্থাৎ মহাজাগতিক শক্তি হৈছে ইউনিভাৰ্ছৰ অদৃশ্য শক্তি। যিকোনো গীত, যিকোনো শব্দই এনাৰ্জি ভাইব্ৰেশ্যন বহন কৰে। জুবিন গাৰ্গৰ কণ্ঠত এই কস্মিক এনাৰ্জি আছিল অতি প্ৰবল। তেওঁৰ গীত শুনিলে মানুহৰ মনে সান্তনা পায়। কোনোবাজনৰ চকুত অশ্ৰু আহে, কোনোবাজনৰ হৃদয় জ্বলন্ত হয়। এয়া কেৱল গীত নহয়, এয়া কস্মিক হিলিং। জ্যোতিষশাস্ত্ৰ অনুসৰি তেওঁৰ কণ্ঠত ইউনিভাৰ্ছৰ ফ্ৰিকুৱেঞ্চি মিলিছিল। তেওঁ এজন কস্মিক হিলাৰ, কস্মিক মেছেঞ্জাৰ। ইউনিভাৰ্ছৰ নিয়ম অনুসৰি প্ৰত্যেক আত্মাৰ জন্মৰ আগতে কৰ্ম নিৰ্ধাৰিত হয়। জুবিন গাৰ্গৰ কৰ্ম আছিল অসমীয়া সমাজক সুৰেৰে জাগ্ৰত কৰা, মানুহৰ দুখৰ সমভাগী হোৱা। তেওঁ নিজৰ খ্যাতি, নিজৰ আনন্দ, নিজৰ জীৱন সমাজৰ বাবে উৎসৰ্গা কৰিলে। তেওঁ নিজে বিতৰ্কৰ মাজত থাকিলেও জনতাৰ বাবে সদায় আগত থাকিলে। তেওঁৰ গীতত প্ৰতিধ্বনি হৈ আছে সূৰ্যৰ পোহৰ, চন্দ্ৰৰ স্নিগ্ধতা, শুক্ৰৰ প্ৰেম, মংগলৰ জুই, বৃহস্পতিৰ জ্ঞান। জ্যোতিষশাস্ত্ৰই তেওঁক দিলে গ্ৰহ নক্ষত্ৰৰ আশীৰ্বাদ। বাস্তুশাস্ত্ৰই দিলে দিশৰ শক্তি। অংকশাস্ত্ৰই দিলে সংখ্যা শক্তিৰ গোপন কোড। কস্মিক এনাৰ্জিয়ে দিলে হিলিং ভাইব্ৰেশ্যন। এই সকলোৰে মিলনত জুবিন গাৰ্গ নামৰ কস্মিক ফেন'মেননৰ জন্ম হৈছিল।
তেওঁ এখন আইনা হয় য'ত অসমীয়া সমাজে নিজৰ মুখ দেখিছে। জুবিন গাৰ্গ শাৰীৰিকভাৱে হয়তো আজিৰ দিনত আমাৰ লগত নাই, কিন্তু তেওঁ যি কস্মিক এনাৰ্জিৰ ভাইব্ৰেশ্যন সৃষ্টি কৰি গ'ল, তেওঁৰ সুৰ ইউনিভাৰ্ছৰ ভিতৰত সদায় বাজি থাকিব। তেওঁক সঁচাকৈয়ে মৃত্যুৱে স্পৰ্শ কৰিব নোৱাৰে, কাৰণ আত্মাৰ কেতিয়াও মৃত্যু নহয়। তেওঁ পুনৰ জন্মলৈ আহিব, হয়তো অন্য ৰূপত, হয়তো অন্য যুগত, কিন্তু তেওঁৰ ভাইব্ৰেশ্যন চিৰকাল প্ৰবাহিত হৈ থাকিব। তেওঁৰ কণ্ঠত গান নাছিল, ই আছিল এক মন্ত্ৰ, ভক্তিৰ ভজনত, প্ৰেমৰ গীতত, বেদনা ভৰা সুৰত। তেওঁৰ গানে হৃদয়ৰ দুখ, জীৱনৰ আধাৰ সকলো উজ্জ্বল কৰি তুলিছিল। তেওঁ শাৰীৰিকভাৱে হয়তো আজিৰ দিনত আমাৰ মাজত নাই, কিন্তু তেওঁ যি কস্মিক এনাৰ্জি ভাইব্ৰেশ্যন সৃষ্টি কৰি গ'ল, তেওঁৰ সুৰ ইউনিভাৰ্ছৰ ভিতৰত সদায় বাজি থাকিব। সংখ্যাৰ শক্তিৰ ফালৰ পৰা চাবলৈ গ'লে তেওঁৰ নাম, তেওঁৰ জন্ম সংখ্যা সদায় 6, 9 আৰু 3ৰ কস্মিক কানেকশ্যনলৈ স্পন্দিত। এই সংখ্যা মানে শিল্প, প্ৰেম আৰু আত্মাৰ পুনৰ্জন্ম। তেওঁৰ নামৰ প্ৰতিটো আখৰ ইউনিভাৰ্ছৰ ফ্ৰিকুৱেঞ্চিৰ সৈতে জড়িত। জুবিন গাৰ্গ নামটো কেৱল এজন গায়কৰ নহয়, ই এক যুগৰ আত্মা, এক কস্মিক মেছেঞ্জাৰ, যি আত্মাৰ জন্ম কেৱল গীত গাবলৈ নহয়, বৰঞ্চ কোটি কোটি হৃদয়ত স্পন্দন জগাবলৈ। যেতিয়া ৰাতি আকাশত চন্দ্ৰজ্যোতি পৰে, যেতিয়া বতাহেৰে সংগীতৰ সুৰ আহে, তেতিয়া সেই সুৰটো জুবিন গাৰ্গৰ আত্মাৰ প্ৰতিধ্বনি হয়। তেওঁ পুনৰ আহিব, কাৰণ কস্মিক ল কেতিয়াও থমকি নৰয়। তেওঁ পুনৰ জন্মলৈ, পুনৰ মানুহৰ হৃদয় জয় কৰিব। প্ৰিয় দৰ্শক, জুবিন গাৰ্গ এজন গায়ক নহয়, তেওঁ এক যুগৰ দূত। তেওঁৰ গান, তেওঁৰ ভাইব্ৰেশ্যন, তেওঁৰ কস্মিক এনাৰ্জি, এইবোৰ অনন্তকাললৈ আমাৰ মাজত জীয়াই থাকিব। আকাশলৈ চাই যদি আপুনি তৰা দেখা পায়, মনত ৰাখিব সেই তৰাত এটা সুৰ বাজি আছে। সেই সুৰৰ নাম জুবিন। তেওঁ মানুহৰ বুকুৰ গভীৰতালৈ নামি যোৱা সুৰ। তেওঁৰ প্ৰতিটো গানত সুখৰ হাঁহি থাকে, দুখৰ চকু পানী থাকে। তেওঁৰ আত্মা ইউনিভাৰ্ছৰ অন্তহীন বতাহত বিয়পি আছে। প্ৰতিটো তৰা, প্ৰতি চন্দ্ৰকিৰণ, প্ৰতিটো ঢৌত তেওঁৰ সুৰ বাজিছে। তেওঁৰ পুনৰ্জন্ম হ'বই, হয়তো অন্য ৰূপত, অন্য সময়ত, অন্য মঞ্চত। তেওঁৰ কস্মিক ভাইব্ৰেশ্যন কেতিয়াও নোহোৱা হ'ব নোৱাৰে। জুবিন গাৰ্গ নামটো এক যুগ, এক শক্তি, এক অধ্যায়। তেওঁৰ গান হৈছে আত্মাৰ ঔষধ, জীৱনৰ দিশ আৰু হৃদয়ৰ প্ৰাণ। প্ৰিয় দৰ্শক, ভিডিঅ'টো প্ৰতিজন অসমীয়াৰ মাজলৈ যোৱাকৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।